নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। নৌপাখণ্ডৰ কি হ'ব শাস্তি? গুৱাহাটী মহানগৰীত সংঘটিত হৈছে জঘন্য কাণ্ড আৰু এবাৰ যি মন্দিৰত পূজা কৰে সেই পূজা কৰা মন্দিৰৰ প্ৰাংগণতে নাৰীৰ সৈতে জঘন্য কাণ্ড। 9জনকৈ পাখণ্ডৰ জঘন্য কাণ্ড পোহৰলৈ আহিছে। ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে আৰক্ষীয়ে নামি পৰিছিলে অভিযানত আৰু এজনকৈ সকলোকে ধৰা হৈছে, কিন্তু বৰ্তমানেও এজন পলাতক হৈ আছে। 9জনকৈ পাখণ্ডই মিলি এগৰাকী যুৱতীৰ সৈতে জঘন্য অপৰাধৰ কাম কৰিছিলে আৰু যেটো বহুতো তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে বহুকেইজনক আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। গুৱাহাটীৰ দুৰ্গা মন্দিৰৰ চৌহদত সংঘটিত ঘটনাক লৈ ৰাজ্যজুৰি হৈছে প্ৰতিক্ৰিয়াৰ সৃষ্টি। যেটো গুৱাহাটী মহানগৰীৰ গড়চুকত সংঘটিত হৈছে জঘন্য কাণ্ড। আৰক্ষীৰ জালত পৰিছে কুলদীপ নাথ, পিংকু দাস, মৃণাল ৰাভা, গগন দাস, বিজয় ৰাভা, দীপাংকৰ মুখিয়া, কৃষ্ণ আৰু সৌৰভ বড়ো। বৰ্তমানেও আন এজন পলাতক মূল মাষ্টাৰ মাইণ্ড ৰবিন দাসও পৰিছে আৰক্ষীৰ জালত আৰু আন এজন যেটো মাষ্টাৰ মাইণ্ড পলাতক আছে বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ দুৰ্গা মন্দিৰত অৰ্থাৎ গুৱাহাটীৰ গড়চুকৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত এই ঘটনা সংঘটিত হৈছে আৰু যেটো এই লজ্জাজনক কাণ্ড সংঘটিত হৈছে গুৱাহাটীৰ গড়চুকত আৰু যি মন্দিৰত পূজা কৰা হয় সেই মন্দিৰতে এগৰাকী নাৰীক লৈ গৈ এনেদৰে এক কুকাণ্ড সংঘটিত কৰা হৈছে। গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল মাষ্টাৰ মাইণ্ড ৰবিন দাসক। এতিয়া পলাতক হৈ আছে আন এটি অভিযুক্ত। দুৰ্গা মন্দিৰ প্ৰাংগণত কুকৰ্ম কৰিছিলে 9 পাখণ্ডই। কুলদীপ, পিংকু দাস, মৃণাল, গগন, বিজয়, সৌৰভ আৰু ৰবিন দাস, দীপাংকৰ আৰু কৃষ্ণৰ বিৰুদ্ধে অভিযোগ উঠিছে আৰু গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ নিজাৰাপাৰত জঘন্য ঘটনাটো সংঘটিত হৈছিলে। ৰাগ চাবলৈ আহি যুৱতীৰ সৈতে কুকাণ্ড কৰা হৈছিলে। নিৰ্যাতনৰ ভিডিঅ' মোবাইলত আবদ্ধ কৰিছিল পাখণ্ডকেইটাই। গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মূল মাষ্টাৰ মাইণ্ড ৰবিন দাসক আৰু যেহেতু এই ঘটনাৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। বহুতো ন তথ্য পোহৰলৈ আহিছিলে। যেহেতু যুৱতীগৰাকী ক'ৰ পৰা অনা হৈছিলে সেই সমগ্ৰ তথ্য এতিয়া লাভ কৰিছে আৰক্ষীয়ে। এই ঘটনা এতিয়া কঁপাইছে সমগ্ৰ ৰাজ্য। এই যি গড়চুকৰ কাণ্ড সেই কাণ্ড এতিয়া সমগ্ৰ ৰাজ্য কঁপাই তুলিছে, কিয়নো ভয়ংকৰ কাণ্ড সংঘটিত হৈছে গুৱাহাটীৰ। এই ঘটনাটো সংঘটিত হৈছে মহানগৰীত। এবাৰ যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীত। এটা দুৰ্গা মন্দিৰৰ চৌহদত এই ভয়ংকৰ কাণ্ড। এগৰাকী মহিলাৰ লগত ভয়াৱহ কাণ্ড সংঘটিত কৰিছিলে 9জনকৈ পাখণ্ডই। 9জনকৈ পাখণ্ডই মিলি এই কাণ্ড সংঘটিত কৰিছিলে। দুৰ্গা মন্দিৰৰ চৌহদতে ৰাসৰ সময়ত সংঘটিত কৰা হৈছিলে এই জঘন্য অপৰাধৰ ঘটনা। সমগ্ৰ ঘটনাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত আৰু সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে আৰক্ষীৰ জালত পৰিছে কুলদীপ নাথ, পিংকু দাস, মৃণাল ৰাভা, লগতে কৃষ্ণ, গগন দাস, বিজয় ৰাভা, দীপাংকৰ মুখিয়া আৰু সৌৰভ বড়ো। এইকেইজন এবাৰ আৰক্ষীৰ জালত পৰিছে। গুৱাহাটীত সংঘটিত হৈছিলে এই জঘন্য ঘটনা আৰু সেই সমগ্ৰ ঘটনা সন্দৰ্ভত যেটো মন্তব্য আছে আৰক্ষীৰ সেয়া শুনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম। কোন জায়গা বেয়া কাম কৰিছে আৰু কি কৰে দেৱাশী অলপ পিছে আহিবা নেকি? যোৱাকালি ৰাতি মানে আজি ৰাতিপুৱা আৰু 2:30 বজাত আমাৰ গড়চুক থানাৰ OC ইন্সপেক্টৰ ময়ূৰজিৎ গগৈ তেখেতলৈ এটা ইনফৰমেশ্যন আহিলে যে বৰাগাঁও অঞ্চলৰ মানুহখিনিৰ মাজত এটা ভিডিঅ' চাৰ্কুলেট হৈ আছে হোৱাটছএপৰ যোগেদি। যোন ভিডিঅ'টোত মানুহ এগৰাকীক মানে দলবদ্ধ ধৰণ কৰি থকা দেখা পোৱা গৈছে। মানে প্ৰায় 8-9জনমান মানুহ আৰু এগৰাকী মহিলা আৰু তেওঁৰ লগত মানে গাত কাপোৰ কানি নাই আৰু মানে সেই আৰু ভায়লেণ্টলি চলি আছে তেনেকুৱা এটা ভিডিঅ' চাৰ্কুলেট হ'ল আৰু সেইটো আমাৰ OCৰ হাতত আহি পৰিলে। তেতিয়া ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টিমে ভিডিঅ'টো পাই তাত বহুত কেইজন ল'ৰাৰ মুখকেইখনো ওলাই আছিলে। তেতিয়া ইমিডিয়েটলি আমাৰ টিম ৰাতি 3-3:30 বজাতে বৰাগাঁও অঞ্চললৈ গৈ পেলাই অলপমান এনকুৱাৰী আৰম্ভ কৰিলে আৰু আইডেণ্টিটি 2জনমান মানুহৰ ওলালে। তেতিয়াই 2-3জন মানুহ ধৰিলে আৰু তাৰপিছত অপাৰেশ্যন চলাই
গুৱাহাটীৰ বিভিন্ন ঠাইত মষ্টলি জালুকবাৰী গড়চুক আৰু এজন মানুহ নুনমাটি এই তিনিটা জেগাৰ পৰা আমি ইতিমধ্যে 7জন মানুহ ধৰিবলৈ সক্ষম হৈছোঁ আৰু এই 7জন মানুহ সেই ঘটনাস্থলীত আছিলে আৰু প্ৰিলিমিনাৰী এনকুৱাৰীত যোনটো বস্তু আমি গম পাইছোঁ যে ঘটনাটো সংঘটিত হৈছিলে 17 নৱেম্বৰ সেই সময়ত ৰাস মহোৎসৱ চলি আছিলে আৰু এই গোটেইকেইটা ল'ৰা মানে ৰাস চাবলৈ আহিছিলে ওচৰতে থাকে বৰাগাঁও অঞ্চলৰে ল'ৰা তো তাহাঁতি ৰাস চাই থকাৰ সময়তে